নলবাৰী জিলাৰ শিক্ষিত সচেতন সংস্কাৰী সংস্কৃতিবান ৰাইজসকললৈ আমাৰ ডিকে বিভেক্টৰ একদম বিনম্ৰ নিবেদন। আপোনালোকে পাৰে যদি নলবাৰীৰ ঐতিহ্য আৰু মৰ্যাদা সম্পন্ন নলবাৰী হৰি মন্দিৰৰ সত্তাটোক ৰক্ষা কৰক, সত্তাটোক সুৰক্ষিত কৰি ৰাখক। বিশেষকৈ নলবাৰীৰ অৰাজনৈতিক হিন্দুসকলে এই ক্ষেত্ৰত আগভাগ গ্ৰহণ কৰক। ঐতিহ্য পৰম্পৰা শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰা নলবাৰী হৰি মন্দিৰৰ ভিতৰ চোৱাৰ শেহতীয়াভাৱে যি ধৰণে খেলিমেলি এটাৰ সৃষ্টি হৈছে আৰু এই খেলিমেলিৰ বাবে সমগ্ৰ অসমবাসীয়ে নলবাৰীক এতিয়া অন্য দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। নলবাৰী হৰি মন্দিৰত শেহতীয়াভাৱে যি ৰাজনৈতিক আগ্ৰাসন চলিছে তাৰ প্ৰতি চিন্তিত হৈ পৰিছে ৰাজ্যৰ সংস্কৃতিবান সচেতন লোকসকল। কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি আগ্ৰাসী মনোভাৱেৰে গেৰুৱাকৰণ কৰিবলৈ গৈ নলবাৰী জিলাৰ বিশেষকৈ হৰি মন্দিৰৰ ঐতিহ্য পৰম্পৰাত আঘাত হানিছে, ইয়াৰ পৰা কিন্তু নলবাৰী হৰি মন্দিৰক মুক্ত কৰিব লাগিব। এই কাৰণে কৰিব লাগিব শেহতীয়াভাৱে নলবাৰী ঘটনাটোক লৈ এগৰাকী নলবেৰা হিচাপে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আমাক প্ৰশ্ন সুধিছে, কিহে তোমালোকৰ নলবাৰীৰ এই অৱস্থা? আনকি দুই একে এনেকে কৈছে যে নলবাৰী হৰি মন্দিৰৰ কাৰণে গোটেই জীৱন দিয়া নগেন ডেকা বা অশোক শৰ্মাৰ দৰে লোকক বহিষ্কাৰ কৰি আচলতে এওঁলোকে কি কৰিব খুজিছে? জয়ন্ত মল্ল বৰুৱা বাহিনীয়ে আচলতে কি প্ৰতিষ্ঠা কৰিব খুজিছে? এই কথাটো নলবাৰীৰ ৰাইজে কিয় প্ৰতিবাদ নকৰে? সেইকাৰণে কৈছো, এই যি নিকৃষ্ট ঘৃণনীয় কাৰবাৰ আৰম্ভ কৰিছে জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত একাংশ স্থাপকে, ইয়াৰ পৰা মুক্ত কৰক নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰক। প্ৰত্যেকেই জানে নগেন ডেকা ডাঙৰীয়াই 3 দশকতকৈও অধিক সময় সম্পাদকৰ দায়িত্বত আছে। গোটেই জীৱনটোৱে পাঠ কৰিছে। এগৰাকী ব্যক্তিয়ে, মোৰ গুণমুগ্ধ ব্যক্তিয়ে কৈছে যে নগেন ডেকাক উলিয়াই দিয়ে, যিয়ে জীৱনটোৱে হৰি মন্দিৰৰ কাৰণে ত্যাগ কৰিছে, তেনেকুৱা এগৰাকী ব্যক্তিক উলিয়াই দিছে। অশোক শৰ্মা এগৰাকী ৰাজনৈতিক ব্যক্তিৰ কাৰণে তেওঁৰ ওপৰত ৰাজনৈতিকভাৱে প্ৰতিশোধ লৈছে যদিও জয়ন্ত মল্ল বৰুৱাই, এই অশোক শৰ্মাই 90 দশকত যেতিয়া আলফাই ৰাস নিষিদ্ধ কৰিছিল সেইখিনি সময়ত কিন্তু আলফাক প্ৰত্যাহ্বান জনাই অশোক শৰ্মাই ৰাসখন অনুষ্ঠিত কৰাত আগভাগ লৈছিল, মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তেনেকুৱা মানুহক যদি নলবাৰীৰ ৰাসৰ পৰা বহিষ্কাৰ কৰি দিয়ে, এয়া চিন্তা কৰিবলগীয়া বিষয় নহয়নে? তাকো বিত্তীয় খেলিমেলিৰ কাৰণে। নগেন ডেকা নিজে এগৰাকী শিক্ষক, তেখেতে আনকি নিজৰ পত্নীকো চাকৰি কৰিব নিদিলে। এই কাৰণে নিদিলে সেই ঠাইত বেলেগে কাম কৰক। নগেন ডেকাৰ ল'ৰা ছোৱালী নাই, ধন সম্পত্তিৰ প্ৰতি তেওঁৰ কোনো আক্ৰোশ নাই, ধন সম্পত্তিৰ প্ৰতি লালায়িত তেওঁ নহয়, আৰু সেইবাবে নলবাৰী হৰি মন্দিৰত এগৰাকী চকীদাৰৰ দৰে পহৰা দি আছিল। নলবাৰীৰ ৰাসেই হওক বা নলবাৰীৰ বিভিন্ন অনুষ্ঠানেই হওক, নগেন শৰ্মা পুৱাৰ পৰা ৰাতিলৈকে থাকে। বাকী মানুহ থাকক নাথাকক, অন্য সদস্য থাকক নাথাকক, কিন্তু নগেন ডেকাক তাত বিচাৰি পাবই। আৰু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়ে ষ্টাইল এটাত গুচি যায়, সাংগ পাংগ লৈ এনেই এবাৰ ইফাল ইফাল চাই আৰু গুচি আহে। এনেকুৱাকে চলে নেকি এটা ধৰ্মীয় অনুষ্ঠান? কাৰণ এই নলবাৰী হৰি মন্দিৰৰ লগত জড়িত হৈ আছে একাধিক পুৰোধা ব্যক্তিৰ নাম। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী, হৰিনাৰায়ণ দত্ত বৰুৱা, জ্ঞানেন্দ্ৰ মল্ল ভূজৰ বৰুৱা, ৰবীন শৰ্মা, প্ৰফুল্ল ডেকা, নাৰায়ণ মহাজন, চন্দ্ৰ কলিতা প্ৰমুখ্যে একাধিক স্বনামধন্য ব্যক্তিৰ ত্যাগ আছে নলবাৰী হৰি মন্দিৰত। ইমান বছৰ ইমান ধুনীয়াকে চলি আছিল, আৰু এওঁলোকে ক্ষমতাত বলিয়ান হৈ মাতাল হৈ এতিয়া সকলোবোৰ কেৱল কুক্ষিগত কৰিব বিচাৰিছে। আৰু তাৰ ফলশ্ৰুতিতেই জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰী হৰি মন্দিৰত চলিছে ক্ষমতাৰ প্ৰতিযোগিতা। আৰু মন কৰিব ৰাইজ, এই জয়ন্ত মল্ল বৰুৱা আজীৱন সভ্য নোহোৱাকেই নলবাৰী হৰি মন্দিৰৰ সভাপতি হ'ল। আজীৱন সভ্য হোৱাৰ পিছত কমেও 6 বছৰ হৰি মন্দিৰৰ যিকোনো এটা বিষয় বাবদ থাকি সেৱা আগবঢ়োৱাৰ পিছতহে সভাপতিৰ বাবে নিৰ্বাচিত বা সভাপতিৰ বাবে নিজকে প্ৰক্ষেপ কৰিব পাৰে। কিন্তু তাকে নকৰি কেৱল ক্ষমতাত মাতাল হৈ এওঁলোকে প্ৰশাসনক ব্যৱহাৰ কৰি গোটেই কাৰবাৰটো কৰি এতিয়া উঠি ৰজা বহি ৰজা হৈ পৰিছে জয়ন্ত মল্ল বৰুৱা বাহিনী। অৱশ্যে ইয়াক লৈ গোচৰ চলি আছে, গতিকে এই বিষয়ে আমি বেছি নকওঁ। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে ধৰ্মীয় অনুষ্ঠানসমূহত ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে গেৰুৱাকৰণ কৰিবলৈ গৈ বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে, তেওঁলোকে ধৰ্মীয় অনুষ্ঠানটো নিজৰ দখললৈ আনিবলৈ অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা বচাব লাগিব অসমৰ সংস্কৃতিবান সচেতন লোকসকলে, ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব।
আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ গোটেই কাৰবাৰবোৰ চাওক নিজকে সৰু মামা বুলি ভাবি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যি ধৰণে নলবাৰী হৰি মন্দিৰত নিজৰ প্ৰভুত্ব খটুৱাবলৈ গৈ নলবাৰী হৰি মন্দিৰৰ লগত জড়িত মানে গোটেই জীৱনটো দান কৰা জীৱনটো পাঠ কৰা শ্ৰদ্ধেয় জ্যেষ্ঠ লোকসকলক বহিষ্কাৰ কৰিবলৈ লৈছে এয়া কিন্তু আপোনালোকৰ কাৰণে কোনো কাৰণ শুভ হ'ব নোৱাৰে গতিকে প্ৰিয় দৰ্শক নলবাৰীৰ সচেতন ৰাইজসকল ইয়াৰ বিৰুদ্ধে মাত মাতক কাৰণ নলবাৰীৰ যিটো চিনাকি নলবাৰীৰ যিটো মান অভিমান সন্মান নলবাৰীৰ যি অহংকাৰ নলবাৰীৰ ঐতিহ্য পৰম্পৰা নীলিম আকাশত দাঙি ধৰা নলবাৰী হৰি মন্দিৰত যি নিকৃষ্ট কাম কাজ চলিছে ইয়াৰ পৰা যদি নলবাৰী হৰি মন্দিৰক উদ্ধাৰ কৰিব নোৱাৰে তেতিয়াহ'লে অন্য ক্ষেত্ৰত আৰু কি বিশেষ ভূমিকা গ্ৰহণ কৰিব কাৰণ নলবাৰীৰ প্ৰতি দৃষ্টি প্ৰত্যক্ষৰে আছে নলবাৰী প্ৰত্যেকেই জানে বিপ্লৱৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক সামাজিক সাংস্কৃতিক আৰ্থিক ক্ষেত্ৰতে হওক নলবাৰীৰ এটা মান আছে মৰ্যাদা আছে গতিকে নলবাৰীৰ মান মৰ্যাদাক ধুলিচ্ছাত হ'বলৈ নিদি বিশেষকৈ এগৰাকী নেতা ৰাজনৈতিক নেতা গেৰুৱাহে তেওঁ কংগ্ৰেছৰ পৰা আহি আপোনাৰ বিজেপিত যোগদান কৰিছে এতিয়া অতি গেৰুৱা হ'বলৈ গৈ অতি হিন্দুত্ব হ'বলৈ গৈ এই কামবোৰ কৰি আছে গতিকে এই কামবোৰৰ কথা আমি বৰ বিশেষ নকওঁ গতিকে এগৰাকী ব্যক্তিয়ে এটা অঞ্চলৰ এখন জিলাৰ মান মৰ্যাদা এটা ধৰ্মীয় অনুষ্ঠানৰ ঐতিহ্য পৰম্পৰাত আঘাত হানিব দিব নোৱাৰে দিয়া উচিতেই নহয় গতিকে এক বাৰণ কৰক এক স্তব্ধ কৰক ধন্যবাদ